ৰাতিপুৱাৰ পৰা শান্তি নাই ৰাতিপুৱাৰ পৰা শান্তি নাই হা এজনী কলো বোলো সেই বেখন মুচিচোন মুচি বিহু পালেহি হা আমাৰ আকৌ এজনী নাতেখৰীজনী এজনী একো কাম নাই ঘৰখনৰ শান্তি নোহোৱা হ'ল এখন ঘৰত মোৰ বোৱাৰী আনিলো বোলো ভাল হ'ব অ আই ঘৰ দুৱাৰবোৰ মুচিব বিহু এটা আহি আছে কাইলৈ পৰহিলে বিহু হা এইবোৰ ভগা ঘৰত বা অকমান যদি মেৰামতি কৰি দিয়ে মুচি কাচি ধুনীয়া লাগে নহয় সেইবোৰ কৰিব নোৱাৰে পুৱা পৰা দেখিছো তুমি মুখখন ইমানকে কেলে চলাই আছা আপুনিও একদম হেৰি কৰিবলৈ নাহিব এডোখৰত হা জ্বলা জুইত ঘিউ ঢালিবলৈ আপুনিও নাহিব হা একো এটা কৰিব নাই কেলে মাটি সোপাকে মোক আনি দিব পাৰে নহয় হা ডাং পাচিত সেই আনি দিব পাৰে মই বাল্টিঙে কঢ়িয়াই এইখন মুচিছো হা কাইলৈ পৰহিলে বিহু এটা পালেহি মানুহে বা কি বুলি ভাবিব ৰাস্তাৰ কথা তুমি আৰু কঢ়িয়াবা বোলো স্বাস্থ্যটো ভাল হ'ব অকমান স্বাস্থ্যটো ভাল হ'ব বিয়া পাতিছিলো কেলে বোৱাৰী আনিছিলো কেলে আপোনাৰ তেতিয়াহ'লে হা বোৱাৰী ক'ব নোৱাৰে অ বোৱাৰী বোলে বেখনকে বোলে মুচি দিয়াগেচোন মাৰ লগতে সহায় কৰি দিব নোৱাৰে জানো তাই একো এটা নোৱাৰে কেলে জানো মই বিয়া পাতিলো আপোনাৰ কাৰণে হ'ল হা ল'ৰাক বিয়া পাতি দিবলৈ ক'লে এতিয়া দেখিছো নহয় কি হ'ল এতিয়া একো এটা নাই হ'ব মুখখন বন্ধ কৰা দেই মই গৈ পেলাই বোৱাৰীক কৈছোগে ৰ'বা তাই শুই থাকিলে নহয় ৰাতিপুৱা বেলিটো ওলাবলৈ পায় কি নাপায় অ আমাৰ ঘৰ এজনী একদম মুখখন কাউৰী বাহত জুই দিয়া আগতে একদম পুৰা চটকে চলিব কিমান কাম কৰিম কিমান কাম ৰাতিপুৱাৰ পৰা ৰুটিয়ে চুটিয়ে চবকে বনাই পেলাই খুৱাইছো আকৌ মই ঘৰৰ বেৰ সোপা মুচিব লাগে ঘৰবোৰ কোনে চাফা কৰিব অকমান বহিবলৈ শান্তি নাই নতুনকৈ ছোৱালীজনী আনি পেলাই এতিয়া একদম গোটেই বিহু তুলিবলৈ আহিছে মানুহৰ আগত ইমান গালি পাই কাক শুনাই কোনকেইটা পৰিক শুনাই তেওঁহে জানে এইকেইটা বহি পেলাই তই সেই মুখখন চলাই থাকিব নালাগে কাম এখন কৰিবকে নোৱাৰ হা বোলে মাজনীয়ে বোলে কিমাননো কৰিব বোলে হা ঘৰ দুৱাৰ কিমান চিজিল কৰিছো বাৰু তোৰ ঘৰ যদি মানুহ আহে তইহে লাজ পাবি মই লাজ নাপাওঁ হা আহিছিলি নহয় সেইকাৰণে দুখীয়া চাই মতা চাই আহিছিলি আৰু হা এইখন ঘৰকে যদি তই সজাই ল'ব নোৱাৰ হা তোৰ মুখখনে চব কাম নহয় অকল তোৰ মুখখন আজিলৈকে তই হা মোৰ লগত কোনদিনাখন তই ভালকে এখা মাত দিছ হা সদায় কেতিয়া জেঙা তোৰ পা তোৰ বনাৰ কাৰণে এখন ঘৰ এনেকুৱা হৈছে আপুনি ৰাতিপুৱা গ'লে সদায় মুখখন একদম ধোৱা তুলসী পাত চলোৱাকেইটা চলাব এতিয়া কথা ক'বলৈ আহিছে আপোনাৰ কাৰণে ঘৰখনলৈ লক্ষী নহা হ'ল ক'বলৈ আহিছ মতা মাইকী দুটাই দন লাগি গুৰি একদম বেৰ মাটি হৰুৱাই দিছগে তহঁতি বেৰ মাটি হৰুৱাই দিছগে মুচিবৰ হ'লে সেইবোৰ আকৌ নোৱাৰ হা দন লাগিবি মা দেউতা কি কৈছে কাক খাইছে বুলি ক'বলৈ আহিছে দেখিছো নহয় গাঁৱৰ কোনো মানুহে যদি আপোনাৰ ঘৰলৈ নাহে আপোনাৰ মুখখনৰ কাৰণে এই বুঢ়া মানুহটোক ইমান কষ্ট দি মাৰিছে ঐ বুঢ়ী ঐ খেচাৰী ৰাতিপুৱাৰ পৰা একদম গোটেই কেইজনী শাহু বোৱাৰী ইমান দন সেই লোকৰ ঘৰ দেখিছানে হা খুদৈ ঘৰ পৰিয়ালটো ইমান শান্তি শৃংখলা বজাই চলি আছে ঘৰখনত আমাৰ ঘৰখন শান্তি শৃংখলা নাহে আমাৰ ঘৰত লখিমী নাহে লখিমী ওলাই মেখেলা দাঙি চেকুৰিব এটা উৎপাতত ইমান উৎপাত দুইজনী বিচুতি খাইছো আৰু দেই মই ক'বালে দেখিছো ওলাইহে যামগে আৰু এই লগত থাকিব নোৱাৰি আনিছিলে কেলে জানো দনেই লাগিবলৈ আনিছিলে নেকি আনে চাগে দনেই লাগিবলৈ হে নিজৰজনী আহকচোন এতিয়া চুকতে থলে বুকতেও কৰিব সেই লোকজনীক একদম দেখিব নোৱাৰে এইও আমাৰ কম বস্তু নহয় অলপ লগত মই জীৱন কটাই বৰ ডাঙৰ ভুল কৰিছো দেই বৰ ডাঙৰ ভুল কৰিছো হে এতিয়া বোলে খেৰৰ সূতা এটা বান্ধি দিয়ক দেউতা সেয়া চি অৱসৰ চাহ অকণ খাবচোন দে দেখিছো ৰাতিপুৱাৰ পৰা মুখখন মাৰে কিমান বজাই আছে দেখিছনে বাৰু হে আনিলেনো সেইজনী ইমান মুখ চুকা ৰাতিপুৱা গ'লে শান্তি দিয়া মই দেউতা শুনকচোন মই ঘৰত এইবোৰ কাম কৰি পাইছো বাৰু ইয়াতে আমাৰ বেৰ মুচিবলৈ কৈছে মই বেৰ মুচিব নাজানো নহয় জনাহেঁতেন কৰি দিওঁ তেতিয়া নজনা কাম কৰি দেউতা এইজনী ক'ৰ পৰা আনিলেনো এইজনী দামোদৰ চুকা আমাৰ দামোদৰ চুকাৰ পৰা আনিলো এতিয়া মাকহঁতে মোক এইটো কলহ গছ এটাহে দিলে ৰাতিপুৱা গধূলি মাতক পেট আছিলো ইলেকশ্যনত এনেকে মাইক বনাই বাজে এই মুখখন যিমান বাজিছে মই বেৰ মুচিব নাজানো আপুনি জানে আমাৰ ঘৰতো কৈ বেৰ মুচি পাইছো বাৰু এমুঠিও চাউল খাবলৈ নাই আৰু দুপৰীয়া সাঁজ এইখিনি কোটাই আনকে ৰ'বচোন হেৰি আৰু মিঠাতেলো নাই ৰ'ব বটলটো দি পঠিয়াইছো ৰ'ব ভাল শান্তি নাইকিয়া কৰিছে দেই হে এই বোলে চাউল নাই এই বোলে তেল নাই হে ঘৰখনত থাকিব কপা সেই ঘৰখনত বস্তু এদাই নোহোৱাৰ আগতে মিঠাতেল 200 গ্ৰাম লৈ আহিব লিটাৰে তেল খুৱাই বোৱাৰী গা বহাব নালাগে সেইকাৰণে 200 গ্ৰাম আনিব দেই একদম গোটেই মাহটো খাব লাগিব
গোটেই লিটাই তেল খাই গোটেই ঘৰখন ধ্বংস হৈ গৈছেগে মোৰ ঘৰ হা মোলে চাওমিন ল'লে মই যাব নোৱাৰো দেই ল'ৰাক পঠিয়াই দে কি লাভ পঠিয়াই দে নহ'লে তই চাইকেলখন লৈ পেলাই ভৰাই লৈ যা মই বা বুঢ়ী মানুহজনী বা কেনেকে যাওঁ বা এনে কঁকালৰ বিষ হা আপুনি সেই সূতাটোহে বনাই আছে ঘৰতচোন আপুনিও কোচ কাম এটা নকৰে তইনো ৰাতিপুৱা পাই কিটো তই ফালিলি কি নকৰাকে আছো ৰাতিপুৱা শুই উঠাৰ পৰা ঘৰ চোতাল খোৱালৈকে হা কাঁহী বাতি ধোৱালৈকে বেৰ মুচিলো সেইখন বেৰ বিহু পাইছেহি হা কেইদিননো আছে সেইবোৰ মুচিছো হা কাইলৈ পৰখিলে বোৱাৰী ঘৰ মানুহ আহিব তাইহে লাজ পাব সেইখিনি তাই অকণো নুবুজে তাই কৰিছে কি শুই উঠিছে আৰু তই কথাই প্ৰতি বোৱাৰীজনী বাগি ধৰি নাথাকিবি বুজিছ অলপ তই কিন্তু বৰ বেয়া মানুহ দেই তই বেয়া মানুহে নিজৰ যি হিচাপে ভাবিব নোৱাৰা জানো ছোৱালীজনী আপুনি অকল বোৱাৰী ফলীয়াই হয় মোৰ ফলীয়া কোনো দিন নহলে আপুনি হা এই তেজটোৰ পৰা আপুনিও খাইছে কেলেনো জানো আপোনালৈ আহিছিলো হা খংহে উঠা হ'ল যাওক মিললে যাওক তেল লৈ আহিব একদম আধা লিটাৰ আনিবলৈ হলে আকৌ চাব আকৌ একদম মূৰত মাৰি দিম আকৌ 200 গ্ৰাম আনিব একদম যাওক অ দেউতা মা নাই নেকি তই আকৌ আহিলি যে কালি গৈছিলিহে কালি গৈছিলো মানে এইটো জহনীয়া বৰ জহনীয়াটোৱে একদম কুকুৰে খোৱা দে একদম কেংকে কামুৰি আছে আৰু মোক গম পাৱ নে একদম শুবলৈও শান্তি দিয়ে খাবলৈও শান্তি দিয়ে কালি ৰাতি কিমান পিটিছে মোক মই বিস্তুতি খাইছো দেই তই যদি যাওঁ আহ খাবলৈনো সদায় আমাৰ ঘৰখনত ক'ৰ পৰা ওলাই থাকিব বাৰু তইনো আকৌ কেলে গুচি আহিব লাগে সেইটোলৈ যোৱা হেঁতেনি মই বেলেগলৈ যোৱা হেঁতেনি ভাল আছিলে দেই সদায় মায়ে মই আৰু নাযাওঁ ইয়াতে থাকিম একেবাৰে গুচি আহিছো আৰু সেইবোৰ কৰিব নোৱাৰ দেই নিজেহে চাই গৈছিলে আমি তোক দিয়া নাই নহয় হয়তো ইঞ্জিনিয়াৰ দৰাহঁতেও নগলি এতিয়া তই সেইটোলৈ গলি মদাহীটোলৈ পাইছচো তোক বাপেৰৰ কথা নুশুন মাৰৰ কথা নুশুন এতিয়া কানি ভাত খাইছ নহয় লোকৰ ঘৰখনত মই তাক বলাব নোৱাৰি পেলাই খালি কি আহিলি হবলা হা তহঁতৰ পৰা যে একদম শান্তি নোহোৱা হ'ল গৈছিলি নহয় পৰেটোলৈ চাই পেলাই নিজেহে গৈছিলি হা আমি ইমান কলো বোলো সেইটোলৈ যাব নালাগেচোন মদাহীটোলৈ তাই আকৌ মদাহীৰ লগতে খং কৰেগে হ'ব তহঁতি চল নিলি তাক চল নিদিয়াহেঁতেন সেনেকুৱা ওপৰত উঠিব নোৱাৰে নহয় তহঁতি চল দিয়াৰ কাৰণে হ'ল হা কালি ৰাতি দেখিছো ন ইয়াৰ পৰা যোৱাৰ পাছত কিমান মাৰিছে মই সেইটো কাৰণে কৈছো মই একেবাৰে গুচি আহিলো ভাল যদি ল'ৰা পাওঁ নহয় এতিয়াও চাই গুচি যাম মই তোক তেতিয়াই কৈছিলো হা মদনৰ পুতেকলৈকে দিওঁচোন হা মদনৰ ঘৰৰ মানুহখিনিও সন্মত হৈছিলে হা আমাৰ এটা বাপেকে একদম কথা একদম কি চাবা একদম তাই মনৰ পচন্দৰ দৰাটোলৈ যাওঁ বুলি কৈছে যাওক বোলো সুখে আনতে মই বোলো উভতাই লৈ আহো তোৰ বাপেহে ক'লে নালাগে উভতাই আনিবলৈ হ'লে এইবোৰ বন্না মিনু ওলালে বোলে হা আকৌ উভতাই আনিব নালাগে বাপেৰৰ কাৰণেহে হৈছে এখন হা তইও মতা নাপালি আৰু এইটোত কি আছে তোৰ হা গৈছিলি নহয় খাবলৈ ভালকে খাব নোৱাৰি আকৌ এখন ঘৰলৈ চাপি আহিলি আৰু এজনীয়ে তেজটোপা খাইছে তইও আহি এখন ঘৰতে একদম জঞ্জাল ভুটিয়সি ইমানকে তহঁতি গালি পাৰি থাকিব নালাগে কালিও গোটেই ৰাতিটো গালি গোটেই মাৰ পিত ঘৰত চিঞৰ বাখ হা এতিয়া গালি খপনি পাৰি থাকিব নালাগে ভোক লাগিছে মোক কিবা এটা দে খাওঁগে বনাই থৈছো নহয় খাহিয়া চবে মোৰ ঘৰতহে জঞ্জাল দিয়েহি এইখন ঘৰ আৰু চাবচোন এইখন ঘৰ মই আপোনালোক থাকিব কিন্তু মই এইখন ঘৰৰ পৰা মইহে ওলাই যাম কিন্তু আকৌ দেই হা জীয়েকে বোৱাৰীয়েকে পুতেকে খাই থাকিব এখন ঘৰত মইহে কিন্তু এখন ঘৰৰ পৰা ওলাই যাম আৰু বেলেগ অশান্তি পাইছো আপুনি একদম নিবুকা হৈ চকী হৈ পেলাই বহি থাকক আপুনি তাকেহে লোকৰ বিহু সোনকালেহে আৰু দেৰিকে আহে আমাৰ বিহু এতিয়া সোনকালে আহিলে নহয় এতিয়া বিহু পাত ফুলা পিঠা গিলা পিঠা মাছ যে লগ লাগি ভাজ